Hello everyone, welcome to my YouTube channel. আজি আমাৰ এইটো ভিডিঅ'ত অনুশীলনী 2.2 question number 2 solve কৰিম। So question number 2 আমাক দিয়া আছে তলৰ জোড়কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। So আমাক দুটা সংখ্যা দিয়া আছে। এই প্ৰথমটো হ'ল আমাক শূন্য দুটাৰ সমষ্টি আৰু দ্বিতীয়টো হ'ল শূন্য দুটাৰ গুণফল। So এতিয়া আমি এই দুইটাৰ পৰা কি কৰিম দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিম। সো প্ৰথমতে আমি এক নম্বৰটো কৰোঁ। চোৱা আমাক কি দিয়া আছে আমাক শূন্য দুটাৰ সমষ্টি তাৰ মানে আলফা প্লাছ বিটা আমাক দিয়া আছে চোৱা 1/4 আৰু কি দিয়া আছে আমাক শূন্য দুটাৰ গুণফল তাৰ মানে আলফা ইনটু বিটা দিয়া আছে আমাক -1। এতিয়া আমি সবে জানো যে শূন্য দুটাৰ সমষ্টি তাৰ মানে আলফা প্লাছ বিটা হ'ল -b/a তাৰ মানে x ৰ সহগ বাই x স্কয়াৰৰ সহগ। ঠিক আছে, b টো হ'ল x ৰ সহগ আৰু a টো হ'ল x স্কয়াৰৰ সহগ। এতিয়া চোৱা এই যিটো আমাক শূন্য দুটাৰ সমষ্টি কি দিয়া আছে আমাক 1/4 দি আছে, যিটো ইকুৱেলছ টু আমাক 1/4 দি আছে আৰু দি আছে আমাক শূন্য দুটাৰ পূৰণফল আমি সকলোৱে জানো c/a তাৰ মানে ধ্ৰুৱক পদ বাই x স্কয়াৰৰ সহগ, যিটো আমাক দি আছে -1। -1টোক আমি লিখিব পাৰোঁ -1/1। এতিয়া চোৱা ইয়াক কম্পেয়াৰ কৰা, ইয়াৰ পৰা a b আৰু c ৰ মান উলিওৱা। সো এতিয়া কম্পেয়াৰ কৰি চোৱা যদি a ইকুৱেলছ টু 4 হয়, ইয়াত লিখা যদি a ইকুৱেলছ টু 4 হয় তেন্তে b আৰু c কিমান হ'ব। চোৱা a ইকুৱেলছ টু 4 যদি হয় তেতিয়া চোৱা ইয়াত b কিমান দি আছে, চোৱা বাহিৰত মাইনাছ এটা আছে বাট আমি ইয়াত অনলি 1 পাইছোঁ। সো মাইনাছটো আমাক আনিব লাগে। সো আমি এইটো কেনেকৈ আনিম, সো মাইনাছ দিয়া আৰু ভিতৰত আৰু এটা মাইনাছ পূৰণ কৰি দিছোঁ, মাইনাছ ইনটু মাইনাছ চোৱা +1 হৈ যাব আৰু 4। সো আমাৰ b ইয়াৰ লগত কম্পেয়াৰ কৰা চোৱা -b তাৰ মানে b হ'ল বাহিৰত এইটো মাইনাছ, এই যিটো মাইনাছ হ'ল এই এটা মাইনাছ এই এটা মাইনাছ গ'ল। ঠিক আছে, আৰু ইয়াত b আছে আৰু ইয়াত আছে চোৱা -1। কম্পেয়াৰ কৰি চোৱা আমি কি পাম, যদি a ইকুৱেলছ টু 4 হয় তেন্তে b ইকুৱেলছ টু কিমান পাম আমি -1। তাৰপিছত b -1 পাইছোঁ। এতিয়া ইয়াত চোৱা এই ইয়াতে চোৱা তলত এইটোৰ পৰা a আমি 4 ধৰিছোঁ। ঠিক আছে, a যদি 4 পাইছোঁ তেতিয়াহ'লে ইয়াত চোৱা 1 আছে তাৰ মানে আমি কি কৰিম 4 তলে ওপৰে পূৰণ কৰিম। এতিয়া চোৱা 4 আমি পূৰণ কৰিলে এইটো কিমান পাম -4/4 পাইছোঁ। ঠিক আছে, a4 এতিয়া c কিমান হ'ব আমাক -4 তেন্তে b হ'ব -1 আৰু c হ'ব কিমান, c ইয়াৰ পৰা কম্পেয়াৰ কৰি চোৱা c ইকুৱেলছ টু হ'ব এইটো c আৰু a ইকুৱেলছ টু 4 পাই গ'লাম। ঠিক আছে, এইটোৰ পৰা a4 পাইছোঁ, তলৰটোৰ পৰা a4 পাইছোঁ, তে c কিমান হ'ব আমাৰ -4, c হ'ব আমাৰ -4। এতিয়া লিখা এতেকে দ্বিঘাত বহুপদটো হ'ব কি হ'ব ax স্কুৱেৰ প্লাছ bx প্লাছ c। a b c ৰ মান বহুৱাই দিয়ে, a কিমান 4 x স্কুৱেৰ, b কিমান -1 তাৰ মানে -1x প্লাছ c কিমান -4, প্লাছে মাইনাছে মাইনাছ হ'ব, চ' এইটো ডাইৰেক্ট -4 বহুৱাই দিয়ে -4। এইটোৱে হ'ব দ্বিঘাত বহুপদ। তাৰপিছত চোৱা 2 নম্বৰত কি দি আছে, 2 নম্বৰত দিছে চোৱা √2 আৰু 1/3। প্ৰথমত লিখা দিয়া আছে কি দিয়া আছে আমাক আলফা প্লাছ বিটা দিয়া আছে √2 আৰু আলফা ইনটু বিটা আমাক দিয়া আছে 1/3। আমি সকলোৱে জানো আলফা প্লাছ বিটা হ'ল -b/a, যিটো আমাক দিয়া আছে √2। চ' √2টোক আমি লিখিছোঁ 2/1 আৰু আমাক দিয়া আছে আমি জানো আলফা ইনটু বিটা হ'ল c/a, যিটো আমাক দিয়া আছে 1/3। এতিয়া ইয়াৰ পৰা কম্পেয়াৰ কৰা a ইকুৱেলছ টু 3 ধৰা, a ইকুৱেলছ টু 3 লৈ b আৰু c কিমান হ'ব চোৱা। ইয়াত লিখা যদি a ইকুৱেলছ টু 3 হয় তেন্তে চোৱা b কিমান হ'ব। ইয়াৰ পৰা আমি 3 পাইছোঁ, ইয়াত a আমি 3 কৰিব লাগে। চ' আমি কি কৰিম 3 মাল্টিপ্লাই কৰি দিম তলে ওপৰে 1 ইনটু 3 √2 ইনটু 3। এতিয়া ইয়াৰ পৰাও a আমি 3 পাই গ'লোঁ, তেন্তে b কিমান হ'ব, b হ'ব চোৱা এইটো কিমান হ'ল 3√2/3। এতিয়া ইয়াত চোৱা মাইনাছ আছে, আমি মাইনাছ আনিব লাগে। চ' আমি কি কৰিম ইয়াত বাহিৰত এটা মাইনাছ ভিতৰত এটা মাইনাছ দি দিম, তেন্তে b হ'ব আমাৰ কিমান -3√2 আৰু c কিমান হ'ব চোৱা ইয়াৰ লগত কম্পেয়াৰ কৰি চোৱা c হ'ব 1, c ইকুৱেলছ টু 1 হ'ব। এতিয়া চোৱা 1 হৈছে, তো c1। এতিয়া আমি a b c ৰ মান পাই গ'লোঁ। এতেকে দ্বিঘাত বহুপদটো হ'ব কি, এতেকে দ্বিঘাত বহুপদটো হ'ল কি হ'ব ax স্কুৱেৰ
প্লাস bx প্লাস c ইয়াত a b c ৰ মান বহাই দিয়া a কিমান 3x স্কয়াৰ b কিমান -3√2 -3√2x c কিমান 1 প্লাস 1 এটো হল দ্বিঘাত বহুপদ 3 নম্বৰ চোৱা 3 নম্বৰত দিছে চোৱা দিয়া আছে আমাক আলফা প্লাস বিটা কিমান 0 আৰু আলফা ইনটু বিটা কিমান √5 আমি সকলোৱে জানো আলফা প্লাস বিটা হল -b/a যেটো আমাক দি আছে আলফা প্লাস বিটা কিমান দি আছে 0 সো 0 ক আমি লিখিব পাৰো 1 হিচাপে লিখিছো তলত 1 এটা আছে আৰু আলফা ইনটু বিটা আমি জানো c/a এতিয়া চোৱা c আলফা ইনটু বিটা কিমান দি আছে √5 √5 ক আমি লিখিছো √5/1 এতিয়া চোৱা কম্পেয়াৰ কৰা a = কিমান হ'ব ইয়াত চোৱা 1 আৰু ইয়াতো 1 আছে সো a = যদি a = 1 হয় তেন্তে b আৰু c কিমান হ'ব চোৱা তেন্তে b = কিমান হ'ব 0 আৰু c = কিমান √5 c = √5 এতিয়া লিখা এতেকে দ্বিঘাত বহুপদটো হ'ব ax² plus bx plus c = a এর মান বহাই দিয়া a1 তো x² b কিমান হ'ব 0 তার মানে 0 * x 0 নিলিখিলে হল আর c কিমান আছে √5 plus √5 এইটো হল দ্বিঘাত বহুপদ 4 নম্বৰ চোৱা 4 নম্বৰত আমাক কি দি আছে চোৱা given alpha plus beta দি আছে আমাক 1 alpha into beta দি আছে 1 এতিয়া আমি সবে জানো alpha plus beta হল -b/a যেটো আমাক দি আছে 1 সো আমি এটো 1/1 লিখিব পাৰো আৰু alpha into beta দি আছে আমাক আমি সকলোৱে জানো c/a যেটো আমাক দি আছে 1 সো এটো 1/1 লিখিছো এতিয়া চোৱা যদি a = 1 হয় তেন্তে b আৰু c কিমান হ'ব চোৱা তেন্তে b = কিমান হ'ব ইয়াত চোৱা b মাইনাস আছে বাহিৰত সো আমি এক মাইনাস আনিব লাগে সো আমি কি কৰিম মাইনাস এটা বাহিৰত ভিতৰত পূৰণ কৰিম সেম থাকিব মাইনাস ইনটু মাইনাস প্লাস 1 হৈ যাব সো তলত 1 আছে এতিয়া b কিমান হল আমাৰ এটো সো কম্পেয়াৰ কৰা ইয়াৰ লগত -b মাইনাস আৰু b এইটো ভিতৰত কি আছে -1 আছে তাৰ মানে b = -1 আৰু c কিমান হ'ব চোৱা c = 1 এতেকে দ্বিঘাত বহুপদটো কিমান হ'ব এতেকে দ্বিঘাত বহুপদটো ax² plus bx plus c এটো কিমান হ'ব a এর মান 1 তার মানে x² b কিমান -1 -x plus c কিমান 1 এইটো হল দ্বিঘাত বহুপদ 5 নম্বৰ চোৱা 5 নম্বৰত দি আছে given alpha plus beta মানে শূন্য দুটাৰ যোগফল কিমান দি আছে -1/4 আৰু শূন্য দুটাৰ পূৰণফল alpha into beta দি আছে 1/4 আমি সবে জানো alpha plus beta হল -b/a যেটো আমাক দি আছে -1/4 alpha into beta আমি জানো c/a যেটো আমাক দি আছে 1/4 এতিয়া কম্পেয়াৰ কৰা যদি a = 4 এটো a4 আছে ইয়াতো a4 আছে তাৰ মানে a = 4 হয় তেন্তে b = কিমান হ'ব চোৱা b -1 b হ'ব কিমান চোৱা এটো মাইনাস আৰু এটো মাইনাস আৰু b হ'ব 1 তাৰ মানে b হ'ব 1 আৰু c কিমান হ'ব চোৱা c হ'ব c1 এতেকে দ্বিঘাত বহুপদটো কি হ'ব ax² plus bx plus c a কিমান a হল 4 তাৰ মানে 4x² b হল কিমান 1 plus 1x c হল কিমান 1 এতিয়া চোৱা 6 নম্বৰৰ সলিউশন 6 নম্বৰত কি দি আছে চোৱা given আমাক দিয়া আছে alpha plus beta দি আছে 4 alpha into beta দি আছে আমাক 1 আমি সবে জানো alpha plus beta মানে হল -b/a যেটো আমাক দি আছে 4/1 আৰু alpha into beta আমি জানো c/a যেটো আমাক দি আছে 1 তাৰ মানে 1/1 এতিয়া কম্পেয়াৰ কৰা যদি a = 1 হয় তেন্তে b আৰু c কিমান হ'ব তেন্তে b হ'ব চোৱা ইয়াত b ইয়াত মাইনাস আছে বাট ইয়াত মাইনাস নাই সো আমি মাইনাস আনিম -4 সো মাইনাস প্লাস হৈ গল /1 সো তেন্তে b = কিমান হ'ব চোৱা এই মাইনাস আৰু এই মাইনাস আৰু b কিমান চোৱা b হল এইটো ভিতৰতটো -4 c কিমান হ'ব ইয়াত চোৱা c1 c = 1 এতেকে দ্বিঘাত বহুপদটো কি হ'ব ax² plus bx plus c দেখো a এর মান দি আছে a কিমান 1 তার মানে 1x² plus b হল -4 তো এটো হৈ যাব -4x plus c কিমান 1 এইটো হল দ্বিঘাত বহুপদ
এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দিছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ তাৰমানে এই দুটা শূন্য দি আছে আমাক দুটা শূন্য দি আছে এতিয়া আমি দ্বিঘাত বহুপদ উলিয়াব লাগে সো এক নম্বৰত চোৱা গিভেন কি দি আছে দিয়া আছে আলফা ইকুৱেলছ টু -4 বিটা ইকুৱেলছ টু 3/2 এতিয়া আমি দ্বিঘাত বহুপদ উলিয়াব লাগে দ্বিঘাত বহুপদ আমি কেনেকৈ উলিয়াম এই ফৰ্মুলাটো মনত ৰাখিবা সদায় দ্বিঘাত বহুপদটো হ'ল x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা এইটো হ'ব ইয়াত লিখিবা এতেকে দ্বিঘাত বহুপদটো হল x স্কয়াৰ মাইনাস ইয়াত মাইনাস আছে মনত ৰাখিবা প্ৰথমটো হল মাইনাস পিছৰটো হল প্লাস এইটো মনত ৰাখিবা এক্সামত ভুল হয় মাজে মাজে সো এটো হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা লিখা আলফা হল -4 আৰু বিটা হল 3/2 x প্লাস আলফা ইনটু বিটা মানে -4 ইনটু 3/2 এতিয়া সো এটো কিমান হ'ব x স্কয়াৰ মাইনাস এইটো কৰা লসাগু কিমান হ'ব 2 হ'ব লসাগু 2 4 গুণ কিমান 8 2 2 এর মাজত একবার 1 3 গুণ 3 x প্লাস ইয়াত সো 2 দিয়ে 1 কাটা 2 1 গুণ 2 2 2 গুণ 4 কিমান হ'ব এটো -6 2 into 3 কিমান হ'ব -6 এতিয়া ইয়াত সো এটো কিমান হ'ব x স্কয়ার minus of -8 plus 3 তার মানে -5/2x এটা হবে প্লাসে মাইনাসে মাইনাস -6 তার মানে এটা হবে কিমান x স্কয়ার তাৰপিছত চোৱা মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস 5/2x -6 নম্বৰ 2 নম্বৰত চোৱা গিভেন আলফা দিয়া আছে আমাক 5 বিটা দিয়া আছে 2 এতেকে দ্বিঘাত বহুপদটো কি হ'ব x স্কয়ার minus alpha plus beta x plus alpha into beta কি কৰিম আমি x square alpha plus beta পুট কৰা alpha plus beta কিমান হ'ব 5 plus 2 into x plus alpha into beta তাৰ মানে 5 into 2 এতে চোৱা x square minus পাছে দিয়ে কিমান 7 7x plus 5 দুগুণ কিমান 10 এইটো হ'ল দ্বিঘাত বহুপদ তাৰ পিছৰটো চোৱা 3 নম্বৰত কি দি আছে আলফা দি আছে সোয়া 3 1/3 আৰু বিটা দি আছে -1 এতেকে দ্বিঘাত বহুপদটো কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা এটো কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা তার মানে 1/3 প্লাস 1/3 -1 1/3 -1 x plus alpha into beta তার মানে 1/3 into -1 দিয়ে সো এটো কিমান হ'ব x স্কয়ার মাইনাস কি হ'ব 1/3 -1 কিমান হ'ব লসাগু কিমান হ'ব 3 3 3 মাজত একবার 1 3 1 1 গুণ 1 মাইনাস সো 1 3 গুণ 3 -3 x প্লাস প্লাস না প্লাস ইনটু মাইনাস কি হ'ব এটো মাইনাস -1/3 ইয়াৰ পৰা সো এটো কিমান হ'ব x স্কয়ার 1 -3 তার মানে -2 আর মাইনাস ইনটু মাইনাস কিমান হৈ যাব প্লাস 2/3x minus 1/3 সো এইটো হল দ্বিঘাত বহুপদ 4 নম্বৰ চোৱা আলফা দিয়া আছে তোমাক 3/2 বিটা দিয়া আছে তোমাক -2 সো দ্বিঘাত বহুপদটো হ'ব x স্কয়ার minus alpha plus beta x plus alpha into beta x স্কয়ার minus alpha plus beta তার মানে 3/2 -2x plus alpha into beta তার মানে 3/2 into -2 তো সেই 2 2 cancel x স্কয়ার minus সো লসাগু কিমান হ'ব 2 এটা হ'ব 2 2 এর মাজত একবার 1 3 গুণ 3 minus 2 2 গুণ 4 x দিছে প্লাস ইনটু মাইনাস মাইনাস হ'ব 3 1 গুণ 3 এটা হ'ব x স্কয়ার minus 3 - 4 কিমান হ'ব -1 মাইনাস ইনটু এই মাইনাস কিমান হৈ যাব এটো প্লাস হৈ যাব প্লাস 1/2x - 3 এটো হল দ্বিঘাত বহুপদ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চ্যানেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ